ছাত্ৰ-ছাত্ৰীসকল টেলেণ্ট চাৰ্চ এক্সামৰ যিটো সিলেবাস ষ্টেট একাডেমিক কাউন্সিলৰ পৰা সিলেবাস এইটো বহুতে সুধি আছিল আৰু সেয়েহে মই ভাবিলো আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকক সিলেবাসখন বিষয়ে আলোচনা কৰোঁ আৰু এতিয়াত মই কুৱেশ্যন পেপাৰ বিলাক আছে কুৱেশ্যন পেপাৰৰ ভিত্তিত আমি সিলেবাসখন আলোচনা কৰিম কিমান কি আহিছে সকলোখিনি আজি এই ভিডিঅ'টো আলোচনা কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকল যিকোনো পৰীক্ষা দিয়াৰ আগতে আমি আগৰ কুৱেশ্যন পেপাৰ চাই যোৱাটো বহুতেই ইম্পৰ্টেন্ট এইটো পৰীক্ষা বুলি নহয় যিকোনো পৰীক্ষাৰ কাৰণে আৰু সেয়েহে আমি আগৰ কুৱেশ্যন পেপাৰ বিলাক ইনক্লুড কৰি এখন ইবুক প্ৰস্তুত কৰিছো য'ত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰিব আটাইখিনি নোটছ কুৱেশ্যন এনসাৰ লগতে আগৰ কুৱেশ্যন এনসাৰ সমাধান আদি সকলোখিনি পাই যাব তাৰ বাবে মাত্ৰ ৰখা গৈছে 49 টকা ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে ল'ব বিচাৰা ইবুকখন য'ত নোটছ পাতি সকলোখিনি পাই যাব তাতেই গতিকে ল'ব বিচাৰিলে মাত্ৰ 49 টকা পেমেন্ট কৰিব লাগিব তাৰ বাবে কি কৰিবা যেটো WhatsApp নম্বৰ দেখা পাইছা এই নম্বৰ তোমাৰ SMS কৰিবা তোমাৰ নাম ক্লাছ আৰু টেলেণ্ট চাৰ্চ এক্সামটোৰ ইবুকখন লাগে বুলি ক্লাছ 8 9 সকলোৱে পাই যাবা 8 আৰু 9 ৰ কাৰণে প্ৰস্তুত কৰা গৈছে গতিকে তোমালোকে এটা SMS কৰিলে হ'ল যে টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন লাগে লগে লগে তাত তোমালোকক ডিটেইলছ পঠোৱা হ'ব আৰু QR কোড এটা পঠিয়াই দিয়া হ'ব তাতে পেমেন্ট কৰাৰ লগে লগে 49 টকা এটা তোমালোকে আটাইখিনি পাই যাবা WhatsAppৰ জৰিয়তে PDF আকাৰে লগে পাই যাবা গতিকে যিসকল ছাত্ৰৰ ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা কাৰণ তোমালোকে ল'লে লছ নহয় লাভ হ'ব কাৰণ সেইখনত আটাইখিনি আছে তোমালোকে পঢ়িবৰ কাৰণে সুবিধা হ'ব তোমালোকে আৰু বিচাৰি ফুৰিব নালাগে তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা এতিয়া আমি আহিলো প্ৰতিভা সন্ধানী পৰীক্ষা যেটো ৰাজ্যিক অধিবিদ্যা পৰিষদে পতা ষ্টেট একাডেমিক কাউন্সিলে পতা যেটো প্ৰতিভা সন্ধানী পৰীক্ষা ইয়াৰ সিলেবাসটো আমি চাওঁ তেতিয়া হলে কি হ'ব ইংলিশ আহিব ইয়াৰ পৰা যেছে ইংলিশৰ পিছত থাকিব ম্যাথছ থাকিব social science থাকিব আৰু জিকে থাকিব আৰু টোটাল মাৰ্কস থাকিব তোমালোকৰ 100 মাৰ্কস থাকিব 100 নম্বৰৰ পৰীক্ষা হ'ব কি কলো ম্যাথছ থাকিব ইংলিশ ম্যাথছ সায়েন্স social science আৰু জিকে মানে হৈছে জেনাৰেল নলেজ যিবিলাক বৰ্তমান হৈ আছে এই তাৰ পৰিস্থিতিৰ ওপৰতে প্ৰশ্নবিলাক আহিব আৰু জিকেৰ ওপৰৰ বাবে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে চাব পাৰিবা মই ভিডিও দি দিম তেনেকুৱাকৈ এতিয়া কিছুমান বঁটা বা পুৰস্কাৰ বিষয়ে চাব পাৰিবা আটাইখিনি আমি ইবুকখনত তাত ইনক্লুড কৰা আছে আৰু লগতে আমি যিখিনি ছাত্ৰছাত্ৰী জয়েন হ'ব তেওঁলোকক আমি গ্ৰুপত লিংক পঠাই দিম অৰ্থাৎ তোমালোকে মেইনলি ইউটিউবতো পাই যাবা জিকে হিন্দিও পাবা আটাইখিনি পাবা লগতে ক্লাছত জয়েন হ'লে কিন্তু মানে ইবুকখন ল'লে কিন্তু আটাইখিনি তাতে পাই যাবা আজিয়ে নহওক তোমালোকে এইখিনি বস্তু চাব লাগিব তোমালোকে টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে ইয়াত তোমালোকৰ প্ৰতিটোৰ পৰা 20 নম্বৰ বুলি কথা নাই কেতিয়াবা ইংলিশৰ পৰা 22 নম্বৰ আহি যাব পাৰে আকৌ ম্যাথছৰ কিছু অলপ কমিও যাব পাৰে নম্বৰ তেনেকুৱা হয় কিন্তু আমি যদি চাওঁ সিলেবাসখন তেনেকুৱা কি বালো পাঁচটা বিষয় থাকিব মই আকৌ কৈছো বলে ইংলিশ গ্ৰামাৰ থাকে গ্ৰামাৰৰ পৰা মেইনলি আহে ইংলিশ গ্ৰামাৰ ঠিক আছে তাৰ পিছত সায়েন্স থাকে সোশ্যাল সায়েন্স থাকে ম্যাথছ থাকে ঠিক আছে ইংলিশ গ্ৰামাৰ সোশ্যাল সায়েন্স ম্যাথছ তাৰ পিছত সায়েন্স ঠিক আছে আৰু তোমালোকৰ কি থাকিব জিকে পাঁচটা থাকিল এই পাঁচটা টপিক তোমালোকৰ থাকিব আৰু এই আটাইখিনি তোমালোকৰ ইবুকখনত ইনক্লুড কৰা আছে গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে ভালদৰে এই পৰীক্ষাটো দিম বুলি ভাবিছা তোমালোকে ভালদৰে পঢ়াই একেদিন আৰু ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিবা ইমান টান নহয় আৰু এই পৰীক্ষাটোত এটা ভাল কথা কিয় জানে ইয়াত পোষ্ট বিলাক কি হয় ধৰ ফাৰ্ষ্ট যদি এজন বুলিয়ে নহয় বহুতে ফাৰ্ষ্ট পাব পাৰে তো ষ্টেট ওয়াইজ ৰখা হয় ডিস্ট্ৰিক্ট ওয়াইজ ৰখা হয় পোষ্ট আৰু 80% ওপৰৰ ষ্টুডেন্টকো কি কৰা হয় তাত ৰখা হয় সাৰ্টিফিকেট দিয়া হয় যে নহওক পৰীক্ষাটোৰ কাৰণে এতিয়া তোমালোকে পঢ়া আৰু তোমালোকে ইবুকখন লাগিলে 8 9 সকলো দুইটা ক্লাছৰ কাৰণে পাই যাবা সোনকালে SMS কৰি ইতিয়াই তোমালোকে ইবুকখন লৈ লোৱা তেতিয়া সময় পাবা ধুনীয়াকৈ পঢ়িব পাৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাই